মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছে। মই বিগত কেইদিনমান তোমালোকক নিয়মিতভাৱে ক্লাছ দিব পৰা নাই। কাৰণটো আছিল মোৰ মোবাইলটো অলপ বেয়া হৈছিল, তাৰ কাৰণে মই দুঃখিত। গতিকে আজিৰ পৰা পাৰিলে মই নিয়মিতভাৱে তোমালোকক ক্লাছ দিবলৈ চেষ্টা কৰিম। মই আগতে এটা লেসন আলোচনা কৰিছিলোঁ, পলিটিক্স অফ প্লেনেট ডেভেলপমেণ্ট, পৰিকল্পিত বিকাশৰ ৰাজনীতি, এটা ক্লাছ কৰিছিলোঁ ইয়াৰ ওপৰত। আজি সেই লেসনটোৰেই আজি এটা টপিক আলোচনা কৰিম। টপিকটোৰ নাম হ'ল প্লেনিং বা পৰিকল্পনা। আমি নেক্সট ক্লাছত আলোচনা কৰিছিলোঁ যে বিকাশ কি, বিকাশ কেনেকুৱা ধৰণৰ হ'ব লাগে, বা বিকাশৰ বিতৰ্কিত বিষয়বিলাক আৰু বিকাশৰ মূল বিষয়বস্তুবিলাক কি, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম আমি পৰিকল্পনা। ইয়াৰ আগতে আমি এটা বস্তু এৰি আহিছোঁ যে বিকাশৰ যি আদৰ্শ আছিল আমাৰ ভাৰতবৰ্ষত, যেতিয়া নেকি আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ হৈছিল, সেই সময়ত বিকাশৰ দুটা আদৰ্শ আছিল। সেই বিষয়ে আমি অলপ আলোচনা কৰিম। সেই বিষয় দুটা আছিল বামপন্থী বনাম সোঁপন্থী। আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিত বৰ্তমানেও এই দুটা আদৰ্শ দেখা যায়। এটা হ'ল বামপন্থী আৰু এটা হ'ল সোঁপন্থী। এতিয়া কথাটো হ'ল যে আমি এই শব্দ দুটা সকলো সময়তে শুনি থাকোঁ। বিশেষকৈ ৰাজনৈতিক পৰিপ্ৰেক্ষিতত, ৰাজনৈতিক প্ৰেক্ষাপটত আমি সকলো সময়তে শুনি থাকোঁ বামপন্থী আৰু সোঁপন্থী। এতিয়া প্ৰশ্নটো হ'ল, বামপন্থীনো কি আৰু সোঁপন্থীনো কি? একেবাৰে সহজ ভাষাত মই তোমালোকক কৈ দিছোঁ যে বামপন্থী হ'ল সেইসকলকে বামপন্থী বুলি কোৱা হয়, যিসকল ব্যক্তিয়ে বা যিসকল ৰাজনৈতিক দল বা যিসকল ৰাজনৈতিক নেতাই দুখীয়া আৰু অতি নিষ্পেষিত শ্ৰেণীৰ বিকাশৰ চিন্তা কৰে, সেইসকল ব্যক্তিকেই বামপন্থী বুলি কোৱা হয়। মই আকৌ কৈ দিছোঁ যে যিসকল ব্যক্তি বা যিসকল ৰাজনৈতিক নেতাই বা যিসকল ৰাজনৈতিক দলবিলাকে একেবাৰে দুখীয়া আৰু অতি নিষ্পেষিত শ্ৰেণীৰ বিকাশৰ চিন্তা কৰে, সেইসকল ব্যক্তিকে বামপন্থী বুলি বা বামপন্থীৰ আদৰ্শ ব্যক্তি বুলি কোৱা হয়। তেওঁলোকৰ মতে যে চৰকাৰৰ যিমানবিলাক নীতি নিয়ম আছে, চৰকাৰৰ সকলোবিলাক নীতি নিয়ম কেৱল এই দুখীয়া আৰু নিষ্পেষিত ব্যক্তিসকলৰ কাৰণেই চৰকাৰে নীতি নিয়মবিলাক প্ৰণয়ন কৰিবলগীয়া বা প্ৰণয়ন কৰিব লাগে। আৰু সোঁপন্থী আদৰ্শৰ যিসকল অনুকৰণকাৰী, তেওঁসকলৰ মতে যে ৰাষ্ট্ৰৰ যিবিলাক নীতি নিয়ম, সেই নীতি নিয়মবিলাক মুক্ত হ'ব লাগে, মুক্ত প্ৰতিযোগিতাত হ'ব লাগে। এই প্ৰতিযোগিতাত সকলোৱে অংশগ্ৰহণ কৰিব, যিৰ দক্ষতা আছে বা যাৰ ক্ষমতা আছে, সেই ক্ষমতা থকা বা দক্ষতা থকা ব্যক্তিসকলেই এই মুক্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁলোকে বিকাশ হ'ব। গতিকে আমাৰ মাজত এই এটা ডাঙৰ বিতৰ্কৰ বিষয় আছিল। যদিও এই বিতৰ্কটো আছিল বামপন্থী আৰু সোঁপন্থীসকল, আচলতে আমাৰ ভাৰতবৰ্ষত যদি একেবাৰে মুক্ত প্ৰতিযোগিতা দিয়া হয়, মুক্ত প্ৰতিযোগিতাৰ জৰিয়তে বিকাশ হ'বলৈ দিয়া হয়, তেনেহ'লে যিবিলাক দুখীয়া মানুহ আছে, যিবিলাক নিষ্পেষিত ব্যক্তি আছে, এইসকল ব্যক্তিয়ে ধনী ব্যক্তিসকলৰ লগত ফেৰ মাৰিব নোৱাৰিব। সেইকাৰণেই আমাৰ ভাৰতবৰ্ষত এক মিশ্ৰ অৰ্থনীতিৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি ধনী আৰু দুখীয়া সকলোৱেই সুযোগ সুবিধা পায়। এতিয়া আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল প্লেনিং বা পৰিকল্পনা। পৰিকল্পনা যদি আমি চাবলৈ যাওঁ যে পৰিকল্পনা কি? পৰিকল্পনা হ'ল আগতীয়াকৈ তৈয়াৰ কৰা কিছুমান আঁচনি। আমি যি কামেই নকৰোঁ কিয়, তোমালোকে চাবা
সকলো কাম কৰাৰ আগতে আমি মনে মনে কিবা ভাবি লওঁ। যিকোনো কাম আমি যদি ক্লাছ কৰোঁ, য'তেই নাথাকো কিয় 1 ঘণ্টা পিছত কি কৰিম তাৰো আমি পৰিকল্পনা কৰোঁ। মনে মনে হ'লেও এইটো ভাবি লওঁ যে মই 1 ঘণ্টা পিছত কি কৰিম, সেইটোৱেই পৰিকল্পনা। যিকোনো কাম কৰাৰ আগত আমি আছুতীয়াকৈ যি আঁচনি তৈয়াৰ কৰোঁ বা আঁচনি যুগুত কৰোঁ, সেইটোকেই আমি পৰিকল্পনা বুলি কোৱা হয়। আমি জানো যে এতিয়া পৰিকল্পনা বিষয় মই অলপ কম। পৰিকল্পনা কেনেকৈ আহিল বা আমাৰ ভাৰতবৰ্ষই কি আদৰ্শৰে পৰিকল্পনা বিলাক তৈয়াৰ কৰে। আমি জানো যে 1930ৰ পৰা 40ৰ দশকত, এই দশকটোত গোটেই পৃথিৱীত এক অৰ্থনৈতিক মন্দা অৱস্থাত দেখা দিছিল। জাপানৰ পৰা আদি কৰি আমেৰিকা, ইংলেণ্ড, যিমানবিলাক ধনী ৰাষ্ট্ৰ আছে, সকলোবিলাক ধনী ৰাষ্ট্ৰই অৰ্থনৈতিক সংকটত দেখা দিছিল। কিন্তু ইয়াৰ মাজতেই 1930ৰ পৰা 40ৰ দশকটোতেই ৰাছিয়াই দ্ৰুতগতিত আগবাঢ়ি আহিছিল। সেইকাৰণেই আমাৰ ভাৰতবৰ্ষই ৰাছিয়াৰ যি পৰিকল্পনাৰ আদৰ্শ আছিল, সেই পৰিকল্পনাৰ আদৰ্শটোৱেই অনুকৰণ কৰিছিল আৰু অনুকৰণ কৰি আমাৰ ভাৰতবৰ্ষতো পৰিকল্পনা আয়োগ গঠন কৰাৰ কাৰণে অনুপ্ৰাণিত হৈছিল। আৰু এই মন্দা অৱস্থাটোৰ মূল কাৰণটোৱে আছিল বিশ্বত বিভিন্ন ধৰণৰ বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল, বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ হৈছিল, তাৰ কাৰণে মন্দা অৱস্থাৰ সৃষ্টি হৈছিল। আমাৰ ভাৰতবৰ্ষৰ পৰিকল্পনাৰ দায়িত্ব যদি কাক দিয়া হৈছে সোধা হয়, তেনেহলে আমি পোনপটীয়াকৈ লিখিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ পৰিকল্পনাৰ দায়িত্ব পৰিকল্পনা আয়োগৰ হাতত অৰ্পণ কৰা হৈছে। আৰু এই পৰিকল্পনা যি আয়োগ, এই পৰিকল্পনা আয়োগটো ভাৰতবৰ্ষ যেতিয়া নেকি স্বাধীনতা লাভ কৰিছিল, স্বাধীনতাৰ সময়ত বা যেতিয়া পৰিকল্পনা আয়োগ গঠন হৈছিল 1950 চনত, হঠাতেই কিন্তু পৰিকল্পনা আয়োগ গঠন হোৱা নাছিল। ইয়াৰ এক ইতিহাস আছে। ইয়াৰ ইতিহাসটো আমাৰ পৰিকল্পনা যি আয়োগ আছে, সেই পৰিকল্পনা আয়োগৰ যদি আমি জন্মস্থান ক'বলৈ যাওঁ, তেনেহলে পৰিকল্পনা আয়োগৰ জন্মৰ মূল কাৰণটোৱে হ'ল বম্বে প্লেন। বম্বে প্লেন হ'ল 1944 চনত ভাৰতবৰ্ষত যি ডাঙৰ ডাঙৰ উদ্যোগপতি আছিল, এই উদ্যোগপতিসকলে একলগ হৈছিল। একলগ হৈ তেওঁলোকে পৰিকল্পিত অৰ্থনীতি গঢ়াৰ বাবে ভাৰতবৰ্ষত বিকাশৰ কাৰণে যি অৰ্থনীতি আছে, সেই অৰ্থনীতি কেনেকুৱাকৈ ভাৰতবৰ্ষত বিকাশ কৰিব পাৰে, তাৰ কাৰণে এক পৰিকল্পিত অৰ্থনীতি গঢ়াৰ বাবে এখন যুটীয়া খচৰা বা আঁচনি তৈয়াৰ কৰিছিল। যুটীয়া খচৰা প্ৰস্তুত কৰি এখন আঁচনি প্ৰস্তুত কৰিছিল আৰু ইয়াকেই বম্বে প্লেন বুলি কোৱা হয়। একেবাৰে সহজ ভাষাত বম্বে প্লেন যদি কোৱা হয় যে বম্বে প্লেন কি, একেবাৰে সহজ ভাষাত বম্বে প্লেন হ'ল যে 1944 চনত ভাৰতবৰ্ষৰ উঠি অহা কিছুমান উদ্যোগপতি বা ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে ভাৰতবৰ্ষৰ পৰিকল্পিত বিকাশৰ অৰ্থনীতিৰ কাৰণে যি আঁচনি তৈয়াৰ কৰিছিল, তাকেই বম্বে প্লেন বুলি কোৱা হয়। এই আঁচনিৰ উদ্দেশ্য আছিল বা এই আঁচনিৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত উঠি অহা যিবিলাক উদ্যোগপতিয়ে দেশৰ উদ্যোগ তথা আন ক্ষেত্ৰতো বিকাশৰ বাবে চৰকাৰৰ পৰা সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছিল। ইয়াত তোমালোকে ডিসপ্লেত চাব পাৰিছা
ইয়াত কিছুমান শব্দ বানান ভুল থাকিব পাৰে, কেতিয়াবা কেতিয়াবা টাইপ কৰোঁতে মিছ হৈ যায়, গতিকে তোমালোকে অলপ চাই ল'বা। বোম্বে প্লেনৰ মূল উদ্দেশ্যটো আছিল এই যিবিলাক আমাৰ ভাৰতবৰ্ষৰ নতুনকৈ যিবিলাক উদ্যোগপতি আছিল, তেওঁলোকে যি উঠি আহিছিল বা এই উদ্যোগপতিসকলে এই বোম্বে প্লেন গঠন কৰাৰ মূল উদ্দেশ্যটো আছিল যে ভাৰতবৰ্ষত উদ্যোগ তথা আন ক্ষেত্ৰতো বিকাশৰ বাবে চৰকাৰক একেবাৰে সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনাইছিল। এতিয়া আহো আমি পৰিকল্পনা আয়োগ। আমি আগতে কৈ আহিলো যে পৰিকল্পনা আয়োগটো একে ৰাতিয়ে গঠিত হোৱা নাই। বোম্বে প্লেনৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোচনাৰ মাধ্যমেৰে আমাৰ ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছে। আৰু পৰিকল্পনা আয়োগ গঠন কৰাৰ মূল কাৰণটোৱেই হ'ল যে ভাৰতবৰ্ষৰ যি মন্দা অৱস্থা আছিল, অৰ্থনীতিৰ ক্ষেত্ৰত যি মন্দা অৱস্থা আছিল, এই মন্দা অৱস্থা দূৰ কৰাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ চৰকাৰ বা ভাৰতীয় যিবিলাক নেতা আছিল, এই নেতাবিলাকে ভাৰতবৰ্ষক কেনেকুৱাকৈ আগুৱাই লৈ যাব তাৰ কাৰণে কিছুমান চিন্তা চৰ্চা কৰিছিল, আৰু সেই পৰিপ্ৰেক্ষিততেই আমাৰ পৰিকল্পনা আয়োগটো গঠন কৰা হৈছিল। পৰিকল্পনা আয়োগ হ'ল এখন বিকাশৰ আৰ্হি বুলিও আমি ক'ব পাৰোঁ। পৰিকল্পনা আয়োগটো আমাৰ ভাৰতবৰ্ষৰ যি পৰিকল্পনা আয়োগ, এই পৰিকল্পনা আয়োগ 1950 চনৰ মাৰ্চ মাহত চৰকাৰৰ এটা সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আয়োগটো গঠন কৰা হৈছিল। 1950 চনত ভাৰত চৰকাৰৰ এক সাধাৰণ প্ৰস্তাৱৰ যোগেদি ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। আৰু পৰিকল্পনা আয়োগটো যদিও আমাৰ ভাৰতবৰ্ষৰ কাৰণে এক গুৰুত্বপূৰ্ণ বিষয়বস্তু, আমাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ক'ব পাৰোঁ পৰিকল্পনা আয়োগক, তথাপিও কিন্তু পৰিকল্পনা আয়োগটো আমাৰ সংবিধানৰ অংগ নহয়, বা সংবিধানত পৰিকল্পনা আয়োগৰ বিষয়ৰ কথা সংবিধানৰ ক'তো উল্লেখ কৰা নাই। ই এক সংবিধানৰ বহিৰ্ভূত অনুষ্ঠান। বৰ্তমান পৰিকল্পনা আয়োগৰ সলনি বিজেপি চৰকাৰে নীতি আয়োগ গঠন কৰিছে। গতিকে পৰিকল্পনা আয়োগটো সংবিধানৰ বহিৰ্ভূত এক অনুষ্ঠান। এই আয়োগৰ মূল কামটো হ'ল আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি বিকাশৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা বা পৰামৰ্শদাতাৰ ভূমিকা পালন কৰে। পৰিকল্পনা মূল উদ্দেশ্য হ'ল বা মুখ্য উদ্দেশ্য আছিল দেশৰ বিকাশৰ দিশে আগবঢ়াই নিয়াৰ। ই দেশৰ অৰ্থনৈতিক উৎপাদন ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পৰিকল্পনা আয়োগৰ পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল যে দেশৰ বিকাশৰ দিশে আগবঢ়াই লৈ গৈ আৰু দেশৰ যি অৰ্থনৈতিক ব্যৱস্থা আছিল, এই অৰ্থনৈতিক ব্যৱস্থাৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱেই আছিল পৰিকল্পনা। মই আগতে কৈছোঁ যে পৰিকল্পনাটো হ'ল আমি যিকোনো কাম কৰাৰ আগত যি মনে মনে যি কল্পনা কৰোঁ সেইটোৱেই পৰিকল্পনা। পৰিকল্পনা যে কেৱল লিখিতভাৱে হ'ব লাগিব, কোনো কিতাপ আকাৰত যে লিপিবদ্ধ কৰিব লাগিব সেইটোৱেই পৰিকল্পনা নহয়। আমি মনে মনে ভাবি লোৱা বিষয়বস্তুবিলাকো পৰিকল্পনা। গতিকে আমাৰ ভাৰতবৰ্ষৰ যি পৰিকল্পনা আছিল, এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল যে আমাৰ ভাৰতবৰ্ষত অৰ্থনীতিৰ দিশত বিকাশ কৰা,
বা অৰ্থনৈতিক দিশত আগবঢ়াই নিয়া আৰু আমাৰ যি উৎপাদন ক্ষমতা আছিল এই উৎপাদন ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱেই হ'ল পৰিকল্পনাৰ মূল উদ্দেশ্য। মনত ৰাখিলেই হ'ল পৰিকল্পনা আয়োগৰ বিষয় পৰিকল্পনা আয়োগৰ ওপৰত সৰু সুৰা কুৱেশ্যন আহিব পাৰে, যেনেকুৱা পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল, পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন, পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী নিজেই, যিয়ে প্ৰধানমন্ত্ৰী হ'ব সেই পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল। পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়, কেতিয়া শেষ হয়, পৰিকল্পনা মনত ৰাখিবা সকলোবিলাক পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা হওক, এক বছৰীয়া পৰিকল্পনা হওক, সকলোবিলাক পৰিকল্পনাই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হয় আৰু মাৰ্চ মাহৰ 31 তাৰিখত পৰিকল্পনা শেষ হয়। আমি পিছত পঞ্চবাৰ্ষিক পৰিকল্পনাবিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। কোনটো পৰিকল্পনাত কি উদ্দেশ্য লোৱা হৈছিল, ইয়াৰ আগতে আমি আলোচনা কৰিম পৰিকল্পনাৰ মুখ্য উদ্দেশ্য আৰু পৰিকল্পনাৰ মুখ্য উদ্দেশ্যবিলাক ইয়াত দিয়া হৈছে। প্ৰথম উদ্দেশ্যটো আছিল আমাৰ ভাৰতবৰ্ষক যি পৰিকল্পনা আয়োগ বা পৰিকল্পনা আছিল, এই পৰিকল্পনাৰ মূল উদ্দেশ্যটো আছিল আয় বৃদ্ধি। আমাৰ ভাৰতবৰ্ষত কেনেকুৱাকৈ আয় বৃদ্ধি কৰিব পৰা যাব, যিহেতু আমাৰ ভাৰতবৰ্ষত স্বাধীনতা যেতিয়া লাভ কৰিছিল, স্বাধীনতাৰ সময়ত ক'বলৈ গ'লে ভাৰতবৰ্ষৰ উন্নয়ন বা বিকাশ বা আয়ৰ কোনো উৎস নাছিলেই বুলি ক'ব পাৰোঁ। একেবাৰে অৰ্থনৈতিক মন্দ অৱস্থাত চলিছিল। সেইকাৰণে ভাৰতবৰ্ষৰ পৰিকল্পনাৰ মূল উদ্দেশ্যটোৱে আছিল আয় বৃদ্ধি কৰা। আৰু এই আয় আমাৰ ভাৰতবৰ্ষত 5% লৈ বৃদ্ধি কৰাটোৱেই আছিল আমাৰ পৰিকল্পনাৰ মূল উদ্দেশ্য। দেশৰ জনমূৰি আয় কম গতিকে উৎপাদন প্ৰক্ৰিয়া অধিক গতিশীল কৰিবৰ বাবে আৰু জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ আয়ৰ বৃদ্ধি অধিক হ'ব লাগিব কাৰণেই আমাৰ পৰিকল্পনা কৰা হৈছিল। মনত ৰাখিবা পৰিকল্পনাৰ উদ্দেশ্যটো প্ৰথম উদ্দেশ্যটো আছিল আয় বৃদ্ধি। ইয়াৰ মূল কাৰণ হ'ল সেই সময়ত আমাৰ ভাৰতবৰ্ষত জনমূৰি আয়টো একেবাৰে কম আছিল। উৎপাদনৰ প্ৰক্ৰিয়া অধিক গতি কৰিবলগীয়া হৈছিল আৰু জনসংখ্যাৰ হাৰতকৈ আমাৰ আয় কম আছিল। সেইকাৰণে আয়টো বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা কৰা হৈছিল। দ্বিতীয়টো আছিল আধুনিকৰণ। আমি যদি পৰিকল্পনাৰ দ্বিতীয় উদ্দেশ্যটো চাওঁ, দেখিবলৈ পাৰিম যে আমাৰ যি পৰিকল্পিত বিকাশ আছিল, এই পৰিকল্পিত বিকাশৰ দ্বিতীয় উদ্দেশ্য আমাৰ যি আন্তঃগাঁথনি আছিল, আন্তঃগাঁথনি কাক কোৱা হয়? যে আন্তঃগাঁথনি হ'ল ৰাষ্ট্ৰ এখনত ৰাস্তা ঘাট, স্কুল কলেজ, যোগাযোগ ব্যৱস্থা, এই সকলোবিলাক সাঙুৰি সকলোবিলাককেই আন্তঃগাঁথনি বুলি কোৱা হয়। আৰু ৰাষ্ট্ৰ এখনত এই আন্তঃগাঁথনি যদি আধুনিকৰণ নাথাকে বা আন্তঃগাঁথনি যদি উন্নত নহয়, তেনেহ'লে সেই ৰাষ্ট্ৰ কেতিয়াও উন্নত হ'ব নোৱাৰিব। সেইকাৰণেই আমাৰ যি পৰিকল্পনা আছিল, এই পৰিকল্পনাৰ মূল বিষয়বস্তুটো যদি আমি চাবলৈ যাওঁ, তেনেহ'লে দেখিব লাগিব যে আন্তঃগাঁথনি বা আমাৰ ভাৰতবৰ্ষত আধুনিকৰণ কৰা। কাৰণ আমাৰ ভাৰতবৰ্ষত আধুনিকতাৰ প্ৰভাৱ একেবাৰে কম পৰিছিল। সেইকাৰণে যিকোনো ক্ষেত্ৰতে, শিক্ষাৰ ক্ষেত্ৰতেই হওক, কৃষি খণ্ডতেই হওক, যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আমাৰ ভাৰতবৰ্ষই পিছ পৰি আছিল। আৰু এইবিলাকত যদি আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ বা পৃথিৱীৰ আন ৰাষ্ট্ৰৰ লগত যদি ফেৰ মাৰিব বিচাৰোঁ, তেনেহ'লে পৃথিৱীৰ আন ৰাষ্ট্ৰবিলাকে যেতিয়া নেকি
যেনেকুৱা ধৰে আধুনিকতাৰ লগত জড়িত হৈ পৰিছে, ঠিক তেনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষও আধুনিকতাৰ লগত জড়িত হ'ব লাগিব। সেইকাৰণেই ভাৰতবৰ্ষই প্ৰথম পৰিকল্পনাতেই বা ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছতেই আধুনিককৰণৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। ইয়াৰ উদ্যোগৰ আহিলা পাতিৰ কথাই কোৱা হওক বা কৃষি খণ্ডৰ ক্ষেত্ৰত আহিলা পাতিৰ ক্ষেত্ৰতেই হওক বা মানুহৰ চাল চলন, শিক্ষা, এই সকলোবিলাকৰ ক্ষেত্ৰতে আধুনিককৰণৰ এক বিপ্লৱ আৰম্ভ কৰা হৈছিল। আৰু এই বিপ্লৱৰ জৰিয়তে যাতে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় আৰু মানুহ যাতে এই আধুনিককৰণৰ লগত জড়িত হৈ পৰে, এইটো এটা আমাৰ পৰিকল্পনাৰ দ্বিতীয় উদ্দেশ্য আধুনিককৰণ। তৃতীয়টো আছিল আত্মনিৰ্ভৰশীলতা। আমাৰ ভাৰতবৰ্ষৰ পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ বা তৃতীয় উদ্দেশ্যটো হ'ল দেশৰ অৰ্থনীতিত আত্মনিৰ্ভৰশীল। আমাৰ ভাৰতবৰ্ষ যেতিয়া নেকি স্বাধীনতা লাভ কৰিছিল বা তাৰ আগতেও যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিটো নিৰ্ভৰ কৰিছিল আন ৰাষ্ট্ৰৰ ওপৰত, যেনেকুৱা ইংলেণ্ডৰ ওপৰত। ইংলেণ্ডৰ পৰা বস্তুবিলাক তৈয়াৰ হৈছিল। সেই তৈয়াৰ হোৱা বস্তুবিলাক আমাৰ বজাৰত বিক্ৰী কৰিছিল। গতিকে আমাৰ যি অৰ্থনীতি, সেইটো ইংলেণ্ডৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হৈছিল। সেইকাৰণেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত যি পৰিকল্পিত বিকাশৰ ৰাজনীতি আৰম্ভ হৈছিল, পৰিকল্পনাৰে যি আমাৰ দেশখন উন্নত কৰিব বিচাৰিছিল, তাৰ ভিতৰত আছিল আত্মনিৰ্ভৰশীল। আমাৰ দেশে যাতে বেলেগ ৰাষ্ট্ৰৰ ওপৰত ভৰসা কৰিবলগীয়া নহয়। আমি নিজেই যাতে নিজৰ যি লাগতিয়াল দ্ৰব্য, সেই লাগতিয়াল দ্ৰব্যবিলাক যাতে আমি উৎপাদন কৰিব পাৰোঁ আৰু আন্তৰ্জাতিক যি অৰ্থনৈতিক যি হেঁচা আছে, এই হেঁচাত যাতে আমি নপৰোঁ। তাৰ কাৰণেই আমাৰ যিসকল পৰিকল্পনা কৰিছিল বা যিসকল পৰিকল্পনাৰ লগত জড়িত হৈ আছিল, বিশেষকৈ পণ্ডিত জৱাহৰলাল নেহেৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তেখেতে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছিল, যাতে আন ৰাষ্ট্ৰ বা আন্তৰ্জাতিক হেঁচাত ভাৰতবৰ্ষই নপৰে। আকৌ যাতে ভাৰতবৰ্ষই উপনিৱেশিক শাসনৰ তলত নপৰে, তাৰ কাৰণেই পণ্ডিত জৱাহৰলাল নেহেৰুৱে অহৰহ চেষ্টা কৰিছিল। আৰু আমদানিৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল, যাতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰি ৰপ্তানিৰ ওপৰত যাতে বেছি গুৰুত্ব দিব পাৰে। যিমানেই নেকি আমি ৰপ্তানি কৰিব পাৰিম, সিমানেই আমি আত্মনিৰ্ভৰশীল হৈ উঠিম। আমদানি নকৰি যেতিয়া নেকি আমি ৰপ্তানি কৰিম, তেতিয়াই আমি আত্মনিৰ্ভৰশীল হৈ উঠিম। ৪ নম্বৰটো আছিল সামাজিক ন্যায়। আমাৰ পৰিকল্পনাৰ চতুৰ্থ উদ্দেশ্য যদি আমি চাবলৈ যাওঁ, চতুৰ্থ উদ্দেশ্যটো আছিল সামাজিক ন্যায়। ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই সামাজিক ন্যায়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। আৰু এই সামাজিক ন্যায়টো বৰ্তমানেও আমাৰ ভাৰত চৰকাৰে বজাই ৰাখিবলৈ চেষ্টা কৰিছে। পৰিকল্পিত বিকাশৰ ৰাজনীতিত বিশেষকৈ আমাৰ যি দুৰ্বল শ্ৰেণীৰ লোক আছিল বা অধিক দুৰ্বল আৰু প্ৰান্তত বসবাস কৰা দুৰ্বল শ্ৰেণীৰ লোকৰ জীৱনৰ মান উন্নত কৰা। সামাজিক ন্যায়ৰ মূল উদ্দেশ্য আছিল যে
যিবিলাক অধিক দুৰ্বল অৰ্থনৈতিক দিশত, সামাজিক দিশত, ৰাজনৈতিক দিশত, এইসকল ব্যক্তি যিবিলাক অধিক দুৰ্বল আছিল আৰু ৰাষ্ট্ৰৰ প্ৰান্তত যিবিলাক বাস কৰে, এই দুৰ্বল শ্ৰেণীৰ লোকৰ জীৱন মান উন্নত, জীৱন ধাৰাৰ যিটো মানদণ্ড, এই জীৱন ধাৰাৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াস কৰিছিল বা চেষ্টা কৰিছিল। আৰু আয় আৰু সম্পত্তিৰ অসমতা হ্ৰাস কৰিছিল। যিটো আয় আছিল আৰু সম্পত্তিৰ যিটো অসমতা, যেনেকুৱা সেই সময়ত যেতিয়া নেকি প্ৰথম পৰিকল্পনা আৰম্ভ হৈছিল, তেতিয়া আমাৰ যি আয় আছিল, আয় আৰু যিবিলাক চৰকাৰী সম্পত্তি আছিল, এই চৰকাৰী সম্পত্তি যাতে সকলোৱে সমানভাৱে উপভোগ কৰিব পাৰে, অসমানভাৱে যাতে উপভোগ কৰা নহয়, আৰু তাৰ ওপৰতেই গুৰুত্ব দিছিল। আৰু আমাৰ যি আয় আছে, সেই আয়টো যাতে সকলোৰে মাজতেই সমানভাৱে আয় কৰিব পাৰে, সমানভাৱে ভগাই আয় কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কেৱল এজন ব্যক্তিয়ে আয় কৰিব, বাকীবিলাকে সেই আয়ৰ উৎসলৈ জীয়াই থাকিব, সেইটো নহয়। আয়টো যাতে সমানভাৱে সকলোৱে যাতে কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ তোমালোকে নিশ্চয় ভিডিঅ'খন চাবা আৰু ভাবোঁ ইয়াৰ পৰা বহুখিনি উপকৃত হ'বা। তোমালোকে কাৰোবাৰ যদি কিবা অসুবিধা থাকে, মোলৈ মেছেজ কৰিলে হ'ল। যিখিনি অসুবিধা থাকে মই দূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এই চেপ্টাৰটো মই পঞ্চবাৰ্ষিক পৰিকল্পনা যি আছে, এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু এই বাৰ্ষিক পৰিকল্পনাবিলাকৰ যি বিতৰ্ক আছে, এই বিতৰ্কবিলাক অধ্যয়ন কৰি আৰু দুটামান ক্লাছ আলোচনা কৰি যিমানবিলাক ইয়াৰ সম্ভাৱ্য কুৱেশ্যন থাকিব পাৰে, এই সকলোবিলাক মই তোমালোকক, মোৰ ইয়াত আছে, মই ফটো কৰি PDF বনাই তোমালোকলৈ পঠিয়াই দিম। ইয়াৰ আগতে পাঠটো আমি মূল কথাটো হ'ল যে পাঠটো আমি বুজি ল'ব লাগিব, তাৰপিছতহে এনচাৰবিলাক তোমালোকে পঢ়িলে সোনকালে মনত থাকিব। গতিকে মই আশা কৰোঁ তোমালোকক সকলোৱে গুৰুত্ব সহকাৰে ভিডিঅ'বিলাক চাবা, আৰু যিবিলাক নোটছ দিয়া হ'ব আৰু দুটামান ক্লাছ কৰি নোটছ দিম, সেই নোটছবিলাক তোমালোকে বহীত লিপিবদ্ধ কৰিবা। ইয়াৰ নেক্সট ক্লাছ আমি আলোচনা কৰিম প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। গতিকে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মোৰ চেনেলটোৰ নাম হ'ল AM Scholastic Hub। থেংক ইউ। আজি এইখিনিতে এৰিছোঁ, আকৌ লগ পাম।